মই ৰোৱা কলগছ কেইজোপাত 3 থোক কল লাগিছে তাৰ ভিতৰত এই থোক হৈছে প্ৰথম থোক কল বুঢ়া হৈছে আৰু লাহে লাহে খাবলৈ হ'ব যেতিয়া খাবলৈ হ'ব আপোনালোকে আহিব দেই এনেকে নিজে ৰোৱা বস্তুবোৰ যেতিয়া খাবলৈ পাও তেতিয়া বহুত বেছি ভাল লাগে বগৰীও আৰু লাগিছে আৰু এবাৰ বাকি যিয়ে নহওক আজিৰ এই ভিডিঅ'টোত মই বেলেগ এটা টপিকৰ ওপৰত কথা পাতিম বুলি আহিছো যিটো টপিক হৈছে ক্ষীণ আৰু শকত কিছুমান এনেকুৱা ধৰণৰ মানুহ আছে এই পৃথিৱীত অলপ খালেই মানে বহুত শকত হৈ যায় অকণমান খালেই শকত হৈ যায় বহুত প্ৰব্লেম তেওঁলোকৰ তাৰে ভিতৰত এজন হৈছো মই মানে ইচ্ছামতে কিবা এটা জিটি খাই দিব নোৱাৰো মানে দুদিনতে মোৰ পেট বাঢ়ি যাব কিবা বাঢ়ি যাব এই বা মুখ বাঢ়ি যাব এনেকুৱা ধৰণৰ কথা কিন্তু এনেকুৱা এছামৰ মানুহ আছে যিবোৰে মানে গোটেই দিনটো খালেও 24 ঘণ্টা খালেও যিমান যি খালেও শকত নহয় তেওঁলোকে আৰু আজিৰ এই ভিডিঅ'টো তেখেত লোকৰ বাবে যিসকল লোকে যিমান খালেও শকত নহয় তেওঁলোকে কি খালে কেনে ধৰণৰ কি ফলো কৰিলে শকত হ'ব পাৰিব অলপ স্বাস্থ্যৱান হ'ব পাৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আজিকালি অসম্ভৱ বোলা বস্তু একোৱে নাই এই পৃথিৱীত সকলোৱে সম্ভৱ হয় বেছি অভাৰ শকত মানুহ আজিকালি ধুনীয়াকে স্লিম হ'ব পাৰি ক্ষীণ হ'ব পাৰি আৰু গাত মাংস নথকা মানুহ আজিকালি শকত হ'ম বুলি ক'লে শকত হ'ব পাৰে কিন্তু কিছুমান নিয়ম মানিব লাগিব কিছুমান নিয়ম ফলো কৰিব লাগিব আজিকালিতো জিম আছে জিমত গৈ জিম কৰিলেও বাৰু ক্ষীণ মানুহ শকত মানুহ ক্ষীণ হৈ যায় কিন্তু বহুত বেছি কষ্ট কৰিব লাগিব বহুত বেছি ডায়েট মানিব লাগিব আজি তাৰ বিষয়ে অকণমান কথা কম আপোনালোকক আৰু আজি মোৰ ওচৰত এনেকুৱা এটা স্পেচিয়েল বস্তু আছে আপোনালোকে এয়া চাওক নেচাৰ শ্বেয়াৰৰ ডাবল মাছ টেবলেট এয়া চাওক আপোনালোকে ধুনীয়াকে পেকেটটো পাতল মানুহ কেনে ধৰণে স্বাস্থ্যৱান হ'ব পাৰি এই টেবলেট সেৱন কৰিলে কেৱল এই টেবলেট খালে যে ক্ষীণ মানুহ শকত হৈ যাব তেনে কথা নহয় কিছুমান ডায়েটো ফলো কৰিব লাগিব এই টেবলেটত কোনো ধৰণৰ সাইড ইফেক্ট নাই ইয়াত আছে খুব ধুনীয়া ধুনীয়া সুন্দৰ বস্তু আপোনালোকে চাব পাৰে ৱে প্ৰটিন অশ্বগন্ধা সফেদ মুছলি আদি কৰি বহুতো মূল্যৱান বস্তু আছে যিবোৰ আমাৰ শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী হয় এদিনত দুটা টেবলেট আপোনালোকে খাব পাৰিব ৰাতিপুৱাৰ ভাগত এটা আৰু ৰাতি ভাগত এটা খাব পাৰিব গৰম পানীৰ লগত নাইবা গাখীৰৰ লগতো আপোনালোকে সুন্দৰভাৱে খাব পাৰিব চিন্তা কৰিবলগীয়া কোনো ধৰণৰ কথা নাই ISO GMP চাৰ্টিফাইড হয় গৰ্ভৱতী মহিলা আৰু শিশুসকলে এই টেবলেট খাব নোৱাৰে তেওঁলোকৰ পৰা দূৰত ৰাখিব যাতে খুৱাই নিদিয়ে আৰু এতিয়া আহিছো অকণমান ডায়েটৰ কথা কম বুলি কৈছিলো যিহেতু এতিয়া চাওক আমি ভাল বস্তু সদায় খাওঁ কিন্তু ভাল বস্তু খোৱাৰ ধৰণবোৰ আমাৰ বহুত বেছি বেয়া মাছ মাংস কণী এইবোৰ আমাৰ শৰীৰৰ কাৰণে বহুত ভাল কিন্তু আমাৰ খোৱাৰ ধৰণবোৰ বেয়া আমাৰ বনোৱাৰ ধৰণবোৰ বেয়া মানে আচলতে সেইবোৰ কাৰণে আমাৰ ওলোটাই লোকচানহে কৰে শৰীৰত এতিয়া মাছ মাংস কণী আমি অভাৰ মছলা দি তেল দি খাওঁ যাৰ কাৰণে আমাৰ শৰীৰত একো লাভ নকৰে লোকচানহে কৰে সেইকাৰণে সদায় ভাল বস্তুবোৰ ভালকে বনাই খাব তেতিয়া আমাৰ শৰীৰত বহুত বেছি লাভ কৰে ৰাতিপুৱাৰ ভাগত আপোনালোকে কণী খালে বইল কণী খালে ধৰক কল খালে তাৰ লগতে যদি এটা ডাবল মাছ টেবলেট খাই দিয়ে গাখীৰৰ লগত মিক্স কৰি তেতিয়া নকবই আৰু মানে আৰু বাকিটো আৰু সেয়াই সন্ধিয়াৰ টাইমতো মানে ৰাতিও আপোনালোকে যি খাদ্য খালে ভাল বস্তু তাৰপিছতে লগতে যদি এটা ডাবল মাছ টেবলেট সেৱন কৰি দিয়ে যদি গাখীৰ নাথাকে তেতিয়াহ'লে পানীৰ লগতো আপোনালোকে মিক্স কৰি খাব পাৰে গৰম পানীৰ লগত কথাটো সেইটোৱে আৰু মুঠতে যিবোৰ বস্তু খাই আপোনালোকে অলপ খোৱাৰ ধৰণটো ভাল কৰক তেতিয়া মানে এই ডাবল মাছ টেবলেটে বহুত বেছি আপোনালোকক সহায় কৰিব মই আকৌ এবাৰ কৈছো আপোনালোকক যে এই টেবলেট খালে আপোনালোকে শকত হৈ যাব বা গাত মাংস বাঢ়ি যাব তেনেকুৱা ধৰণৰ কথা নহয় যিসকল লোকে এক্সাৰচাইজো কৰি আছে জিমতো গৈ আছে ভালদৰে খোৱা বোৱাও কৰি আছে তাৰ ফলতো মাছল গেইন হোৱা নাই শৰীৰত মাংস বহা নাই তেওঁলোকৰ কাৰণে এই টেবলেটে বহুত বেছি সহায় কৰিব মই সেইটো কথাই কৈছো আজিৰ এই ভিডিঅ'টোত আৰু খোৱাৰ ধৰণটো আপোনালোকক মই কৈ দিলো কেনে ধৰণে খাব লাগে সেই ধৰণে আপোনালোকে সেৱন কৰিব বহুত বেছি ভাল ফলাফল পোৱাৰ আশা আছে এবাৰ খাই চাওক নিশ্চয় ভাল ফলাফল পাব আপোনালোকে আৰু এই প্ৰডাক্ট অৰ্ডাৰ কৰিবলৈ একেবাৰে সহজ মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি থৈ দিছো তাত ক্লিক কৰি আপোনালোকে ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰে এমেজন ফ্লিপকাৰ্টৰ পৰা আৰু কমেণ্টতো মই লিংক প্ৰিণ্ট কৰি থৈ দিছো তাতো গৈ আপোনালোকে সুন্দৰভাৱে ক্লিক কৰি এই প্ৰডাক্ট অৰ্ডাৰ কৰিব পাৰে নেচাৰ শ্বেয়াৰৰ ডাবল মাছ টেবলেট এবাৰ চাওক খাই নিশ্চয় ৱেট গেইন হ'ব মাছল গেইন হ'ব আৰু ভাল ফলাফল পাব কিন্তু এদিন দুদিন খালে নহ'ব কমচে কম আপোনালোকে 2-3 মাহ খাব লাগিব তেতিয়াহে ভাল ফলাফল পোৱাৰ আশা আছে বেলি পৰিয়েই গ'ল এয়া সন্ধিয়া হৈয়ে গ'ল আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নহয় আসল টপিকটোৰ ওপৰতে কথাটো পাতিলো আৰু অকণমান আপোনালোকৰ কিবা এটা লাভ হওক বুলি সেয়াই কথা আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত আজিলৈ ইমানতে সমাপ্ত অন্ত ধন্যবাদ উকনি গুচিছে নাই উকনি নাই এতিয়া নাই চাওঁ কষ্ট মুখখন চাওঁ উকনি বেবী ন কস্তুৰী বেবী নহয় উকনি বেবী
একেবাৰে বন্ধ কৰিম দে